বহিৰাগতক বান্ধি দিয়া হৈছিল 24 ঘণ্টাৰ সময়সীমা। খিলঞ্জীয়া আক্ৰমণ কৰা ঘটনা আমি কোনো কাৰণতে সহজভাৱে ল'ব পৰা নাই আৰু আমি নলওঁ। আৰু কেইটামান প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ আমি ইতিমধ্যে, আৰু তাৰে এটা বৃহৎ প্ৰস্তাৱ হৈছে যে সৰ্বগৃহীত এটা প্ৰস্তাৱ হৈছে যে অনাগত 24 ঘণ্টাৰ ভিতৰত এই ব্যৱসায়িক গোষ্ঠীয়ে যদি অসমৰ খিলঞ্জীয়া ঠলগিৰি ৰাইজৰ ওচৰত আঁঠু কাঢ়ি মাপ নোখোজে তেতিয়ালৈ শিৱসাগৰৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান তেখেতলোকৰ আণ্ডাৰত থকা অনিৰ্দিষ্টকালে বন্ধ কৰি দিয়া হ'ব। সেইটো আজি সভাৰ এটা সিদ্ধান্ত। কিন্তু নাও বুৰিলেও টিঙৰ পৰা নানামে বহিৰাগত বনিয়া। বিগত 13 আগষ্টত শিৱসাগৰৰ বাবুপট্টিত বহিৰাগত বনিয়াৰ হাতত শাৰীৰিক নিৰ্যাতনৰ বলি হৈছিল ৰাষ্ট্ৰীয় পদকপ্ৰাপ্ত এগৰাকী কিশোৰী খেলুৱৈ। তেনে ঘটনা যাতে পুনৰবাৰ সংঘটিত নহয় তাৰ বাবে 30টাকৈ জাতীয় দল সংগঠনে শুকুৰবাৰে আয়োজন কৰিছিল আলোচনা সভা। সভালৈ আমন্ত্ৰণ জনাইছিল শিৱসাগৰৰ বহিৰাগত ব্যৱসায়ীসকলক। কিন্তু সভালৈ অহা নাছিল অধিকাংশ বনিয়া। 24 ঘণ্টাৰ ভিতৰত ক্ষমা খুজিবলৈ দিয়া হৈছিল সময়সীমা, কিন্তু তাৰ প্ৰতিও কোনো সঁহাৰি নিদিলে বহিৰাগত বনিয়াই। সেয়েহে এতিয়া শিৱসাগৰত বহিৰাগতৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰি দিয়াৰ হুংকাৰ দল সংগঠনৰ। আমাৰ 24 ঘণ্টা ইতিমধ্যে পাৰ হৈ গৈছে। গতিকে এই মুহূৰ্তত আমাৰ পুনৰ 30টা জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ লগত আমাৰ এখন বৈঠক হ'ব। বৈঠকৰ পিছতে আমি কালি কৈছোঁৱেই যে অনিৰ্দিষ্টকাললৈ আমাৰ শিৱসাগৰত থকা এইসকল অনা অসমীয়া বহিৰাগত বনিয়াৰ আমাৰ যিসমূহ ব্যৱসায়িক প্ৰতিষ্ঠান আছে আমি প্ৰতিষ্ঠান বন্ধ কৰি দিয়া। বহি নাথাকে অনুসূচিত জাতি ছাত্ৰ সন্থাও। আমি অনুসূচিত ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা এটা কথা স্পষ্ট কৰি দিছোঁ যে আমাৰ যি 30টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠন আছে, অহা কালিলৈ দেওবাৰ সোমবাৰৰ দিনাখন ইয়াৰ যি আচলতে ক্ষোভিত ৰূপটো স্বাভাৱিকতে শিৱসাগৰবাসী ৰাইজেই নহয় সমগ্ৰ অসমবাসী ৰাইজে দেখিবলৈ পাব। ভৱিষ্যতে হ'বলগীয়া পৰিস্থিতিৰ বাবে শিৱসাগৰবাসী জগৰীয়া নহয় বুলি হুংকাৰ টাইপাৰ। তেওঁলোকক 24 ঘণ্টা সময়সীমা দিয়া হৈছিলে, আৰু যিহেতু 24 ঘণ্টা সময়সীমাৰ ভিতৰত তেখেতলোকে নিজৰ কাৰ্যব্যৱস্থা গ্ৰহণ কৰা নাই, ইয়াৰ পিছত এটা পৰিৱেশ হ'ব, এটা পৰিস্থিতি হ'ব। সেই পৰিস্থিতিৰ কাৰণে শিৱসাগৰীয়া ৰাইজ জগৰীয়া নহয়, দল সংগঠন জগৰীয়া নহয়। কাৰণ স্বাভিমানী অসমীয়াই খিলঞ্জীয়া ঠলগিৰি ৰাইজে নিজৰ আধিপত্য ৰক্ষাৰ কাৰণে সৰ্বোচ্চ কৰিবলৈ প্ৰস্তুত আছে। এতিয়া খিলঞ্জীয়া আৰু বহিৰাগতৰ এই যুঁজখনে ভৱিষ্যতে কেনে ৰূপ লয় সেয়াও যথেষ্ট চিন্তনীয়। শিৱসাগৰৰ পৰা মুজাক্কিৰ আহমেদৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।